মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 7ৰ এছামিজ। ক্লাছ 7ৰ এছামিজৰ প্ৰথমটো চেপ্টাৰ ইতিমধ্যে আলোচনা কৰিছো। তো আজি মই তোমালোকৰ লগত আলোচনা কৰিম দ্বিতীয়টো চেপ্টাৰ। দ্বিতীয় চেপ্টাৰ কি আছে? কালিকা লগা পাট কাপোৰ। এই পাঠটোৰ লগত জড়িত যিখিনি তোমালোকৰ শৰ্ট কুৱেশ্যন হ'ব, গোটেইকেইটা মই আলোচনা কৰিবলৈ যিকেইটা ইম্পৰ্টেণ্ট আলোচনা কৰিবলৈ লৈছো। এতিয়া চোৱা, প্ৰথমটো কুৱেশ্যন কি আছে? সাধুকথা শিক্ষা আহৰণৰ কিহৰ বাবে অতি ফলপ্ৰসূ উপাদান? এটা অপশ্যন দিয়া আছে খেলা-ধূলা, নীতি শিক্ষা আৰু মূল্যবোধ, বিজ্ঞান আৰু গণিত, ব্যাকৰণ আৰু সাহিত্য। উত্তৰটো হ'ব নীতি শিক্ষা আৰু মূল্যবোধ। কুৱেশ্যন নম্বৰ 2, সাধুকথাৰ মূল উপকাৰিতা কি? এটা অপশ্যন দিয়া আছে শিশুৰ কাল্পনিক শক্তি আৰু সৃজনশীলতা বৃদ্ধি কৰা, কেৱল গল্প শুনিবলৈ সুযোগ দিয়া, কেৱল আনন্দ দিয়া, বিজ্ঞানৰ তথ্য দিয়া। ইয়াত উত্তৰটো হ'ব শিশুৰ কাল্পনিক শক্তি আৰু সৃজনশীলতা বৃদ্ধি কৰা। কুৱেশ্যন নম্বৰ 3, আছিক দেশৰ লোকসকলে কিহৰ অধীনত চলে? ইয়াতে অপশ্যন আছে পিতৃপন্থী সমাজ, মাতৃপ্ৰধান সমাজ, ৰাজনৈতিক প্ৰশাসন, ধৰ্মীয় নিয়ম। উত্তৰটো হ'ব মাতৃপ্ৰধান সমাজ। মাতৃপ্ৰধান সমাজৰ বিশেষত্ব কি? ইয়াতে অপশ্যন বিলাক আছে পুৰুষে সম্পত্তিৰ অধিকাৰ পায়, মহিলা সম্পত্তিৰ উত্তৰাধিকাৰী হয়, ৰজা সমাজ পৰিচালনা কৰে, সমাজত কেৱল ছোৱালীৰ জন্ম হয়। ইয়াতে উত্তৰটো হ'ব মহিলা সম্পত্তিৰ উত্তৰাধিকাৰী হয়। আছিক দেশৰ চহকী মানুহগৰাকীৰ ছোৱালীজনীৰ বিবাহ কাৰ লগত হৈছিল? এটা অপশ্যন আছে, তাতে বি নম্বৰটো অপশ্যন তোমালোকৰ শুদ্ধ হ'ব এজন দৰ্শনীয় ডেকা। 6 নম্বৰ কি আছে? ছোৱালীজনীয়ে বিবাহত কি উপহাৰ পাইছিল? ইয়াত অপশ্যন আছে সোণৰ মুকুট, এটি কলম, কালিকা লগা পাট কাপোৰ, এটি ঘৰ। এটা উত্তৰটো হ'ব কালিকা লগা পাট কাপোৰ। কাপোৰখনৰ বিশেষত্ব কি আছিল? ই বহুদিন টিকে, একো নোহোৱা, যদিহে কোনোবাই এটা নিৰ্দিষ্ট মন্ত্ৰ নকলে কাপোৰখনত হাত দিলেই সেই ব্যক্তি চৰাই হৈ পৰে। অপশ্যন এইটোৱে হ'ব, যদি কোনোবাই মন্ত্ৰ নকয় কাপোৰটোত হাত লগাই সেই মানুহজন কি হ'ব? চৰাই হৈ পৰিব। এইটোৱে আছিল বিশেষত্ব। গিৰিয়েকে কাপোৰখনৰ বিশেষত্ব জানিছিল নেকি? ইয়াতে নাজানিছিল, জানিছিল, আংশিক জানিছিল, কাপোৰখন তেওঁৰ নাছিল। এটা অপশ্যনৰ ভিতৰত উত্তৰ কোনটো হ'ব? নাজানিছিল। কুৱেশ্যন নম্বৰ 9, ছোৱালীজনীয়ে কাপোৰখন ক'ত মেলি ৰাখিছিল? এটা অপশ্যন আছে খবৰৰ কাগজৰ ওপৰত, ৰ'দত, পানীত, খুঁটাত। উত্তৰ হ'ব ৰ'দত। কাপোৰখন ৰ'দত মেলি থৈ ছোৱালীজনী ক'ত গ'ল? এটা অপশ্যন আছে খেতি কৰিবলৈ, মাছ মাৰিবলৈ, বজাৰ কৰিবলৈ, ঘৰ সাজিবলৈ। উত্তৰটো হ'ব মাছ মাৰিবলৈ। গিৰিয়েকে ছোৱালীজনীৰ কথা পাহৰি কি কৰিলে? এটা অপশ্যন আছে কাপোৰখন কাটি পেলালে, কাপোৰখন সামৰি আনিবলৈ হাত দিলে, কাপোৰখন কৰবালৈ পেলাই দিলে, কাপোৰখনৰ লগত হৈ পলাই গ'ল। ইয়াতে অপশ্যন বিলাকৰ ভিতৰত উত্তৰটো হ'ব কাপোৰখন সামৰি আনিবলৈ হাত দিলে। গিৰিয়েকে কাপোৰখনত হাত দিওঁতেই কি হ'ল? তেওঁ কেঁচুৱা হৈ পৰিল, তেওঁ ৰাজকুমাৰ হৈ পৰিল, তেওঁ চৰাই হৈ পৰিল, তেওঁ বনৰীয়া জন্তু হৈ পৰিল। ইয়াতে উত্তৰটো হ'ব কি? তেওঁ চৰাই হৈ পৰিল। ইয়াতে অপশ্যনত চোৱা তেওঁ জনী আছে, জনী নহয় জন হ'ব। গিৰিয়েক চৰাইৰ ৰূপ লৈ কিহলৈ পৰিণত হ'ল? বাঘ, মতা মৰা চৰাই, কাক আৰু হাঁহ। ইয়াতে উত্তৰটো হ'ব মতা মৰা চৰাই। ছোৱালীজনীয়ে গিৰিয়েকক দেখি কি কৰিলে? ইয়াতে অপশ্যন দি আছে মন্ত্ৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঐ বুলি চিঞৰিলে, মন্ত্ৰ উচ্চাৰণ কৰিলে, কান্দি দিলে, ঘৰ এৰি গ'ল। উত্তৰটো হ'ব মন্ত্ৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঐ বুলি চিঞৰিলে। উত্তৰ এইটো হ'ব। তোমালোকে উত্তৰবিলাক চাই ৰাখিবা। ছোৱালীজনী কিহলৈ পৰিণত হ'ল? ইয়াতে অপশ্যন দি আছে মাইকী মৰা চৰাই, বগা কাক, খৰগোশ, পালং চৰাই। ইয়াতে উত্তৰটো হ'ব মাইকী মৰা চৰাই। মেঘে গাজিলে বা বৰষুণ আহিলে মৰা চৰাইয়ে কিয় চিঞৰিবলৈ ধৰে? ভয়তে, আনন্দতে, সিহঁতৰ ধুনীয়া পাখি বৰষুণত তিতি নষ্ট হয় আন চৰাইক মাতিবলৈ। উত্তৰটো হ'ব সিহঁতৰ ধুনীয়া পাখি বৰষুণত তিতি নষ্ট হ'ব বুলি চিঞৰিবলৈ ধৰে। কালিকা লগা পাট কাপোৰ সাধুকথাটো
কোন জনজাতিৰ মাজত প্ৰচলিত? এটা অপশ্যন আছে বড়ো, গাৰো, মিচিং, কাৰ্বি। শুদ্ধ উত্তৰটো হ'ব গাৰো। গিৰিয়েকে কিয় কাপোৰখনত হাত দিছিল? বৰষুণত তিতা দেখি, ইয়াক বিক্ৰী কৰিবলৈ, ঘৈণীয়েকৰ নিৰ্দেশত, আনক দেখুৱাবলৈ। শুদ্ধ উত্তৰটো হ'ব বৰষুণত তিতা দেখি। কাপোৰখনৰ মন্ত্ৰ কোনে জানিছিল? গিৰিয়েকে, ঘৈণীয়েকে, দুয়ো, কোনেও নাজানিছিল। ইয়াত শুদ্ধ উত্তৰটো হ'ব ঘৈণীয়েকে। ঘৈণীয়েকে মাছ মাৰিবলৈ কলৈ গৈছিল? নদীলৈ, জান এটালৈ, ডুবিলৈ, পুখুৰীলৈ। শুদ্ধ উত্তৰটো হ'ব জান এটালৈ। ইমানলৈকে আছিল তোমালোকৰ শৰ্ট কুৱেশ্যন বিলাক। তেতিয়া চোৱা আৰু কিছুমান উত্তৰ দিয়া প্ৰশ্ন উত্তৰ দিয়া আছে, সেইবিলাক চোৱা। ক নম্বৰটো কি আছে? চহকী মানুহজন কোন দেশৰ আছিল? চহকী মানুহজন আছিক দেশৰ আছিল। চহকী মানুহজনৰ ছোৱালীজনী কাৰ লগত বিয়া হৈছিল? এজন দেখনীয়া ডেকাৰ লগত বিয়া হৈছিল। ছোৱালীজনীক আন আন সম্পত্তিৰ লগত আৰু কি দিয়া হৈছিল? উত্তৰটো হ'ব এখন কালিকা লগা পাট কাপোৰ দিছিল। কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল? উত্তৰটো হ'ব কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কৈছিল যে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ প্ৰচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন? উত্তৰ হ'ব আছিক সম্প্ৰদায়ৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল ছোৱালী। ছোৱালীজনীয়ে কাপোৰখনৰ ৰ'দত মেলি দি কলৈ গৈছিল? উত্তৰটো হ'ব ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিবলৈ গৈছিল। কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল? উত্তৰটো হ'ব কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈছিল। তেতিয়া 3 নম্বৰ কি আছে? চুমু উত্তৰ লিখা। ইয়াতে কিছুমান প্ৰশ্ন দিয়া আছে এইবোৰ। বাপেকে ছোৱালীজনীক দিয়া পাট কাপোৰখনৰ বিশেষত্ব কি আছিল? উত্তৰটো হ'ব বাপেকে ছোৱালীজনীক দিয়া কাপোৰখনৰ বিশেষত্ব হ'ল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ প্ৰচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। গিৰিয়েকজন কিদৰে সুশোভিত চৰাইলৈ ৰূপান্তৰিত হৈছিল? ইয়াতে উত্তৰটো কি হ'ব? গিৰিয়েকে ঘৈণীয়েকৰ কথা পাহৰিলে আৰু কাপোৰখন সামৰি আনিবলৈ গৈ তাত হাত দিলে। ততালিকে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ হৈ পৰিল। গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল? উত্তৰ হ'ব গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা বুলি চিঞৰি মাৰি কাপোৰখনত হাত দিলে। লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। এতিয়া 4 নম্বৰটো কি আছে? তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা। ইয়াতে শব্দবিলাক দি আছে সুসজ্জিত, ধনী, সুঠাম আৰু দেখিবলৈ ধুনীয়া, বহুত, চলি থকা এইবোৰ। এইবোৰ অৰ্থ লিখিব দিছে। প্ৰচলিত মানে চলি থকা, দেখনীয়াৰ মানে সুঠাম আৰু দেখিবলৈ ধুনীয়া, চহকী মানে ধনী, সুশোভিত মানে সুসজ্জিত, সৰহ মানে বহুত। তো আজিলৈ ইমানেই। ধন্যবাদ। ভিডিঅ'বিলাক ভাল লাগিলে চাই থাকিবা আৰু শ্বেয়াৰ কৰিবা।